এয়া মই ভেদাইলতা পকৰি বনাব লৈছোঁ। তাৰ কাৰণে মই মচুৰ দালি আধা কাপ আৰু চাউল অকণমান লৈছোঁ। সেইখিনি মই 2 ঘণ্টামান তিয়াই থৈছোঁ। তিয়াই থৈ দিছোঁ ভালকৈ ধুই পিনে এয়া। তাৰপিছত এইখিনি মই পটাত পিচি লওঁ। আপোনালোকে মিক্সিতো বটিব পাৰে। এয়া ভেদাইলতা পাতখিনি ধুই লৈছোঁ। এয়া ভেদাইলতা পাতখিনি কুটি লৈছোঁ। পিঁয়াজ অকণ লৈ লৈছোঁ, জলকীয়া অকণ লৈ লৈছোঁ। এয়া চাউল আৰু দাইলখিনি পিচি লৈছোঁ। দাইলখিনি দি দিলোঁ। গোটেইখিনি একেলগে মিক্স কৰি ল'ব। ইয়াতে অকণ নিমখ, অকণ হালধি দি দিব। এনেকৈ মোহাৰি দিব। এয়া হৈ গ'ল। এয়া তেল গৰম হৈছে, মই তাতে দি দিলোঁ। মই হাতেৰে দি দিছোঁ। এয়া হৈ গ'ল মোৰ ভেদাইলতাৰ পকৰি। এনেকৈ এবাৰ ঘৰত বনাই চাব আপোনালোকে।